জসপ্ৰীত বুমৰাহৰ বাবে এটা অতি বেয়া খবৰ নিজৰ আসন এৰি দিবলগীয়া হ'ল জসপ্ৰীত বুমৰাহে এক নম্বৰ স্থানত আছিল বুমৰাহ কিন্তু কিছু সময় পূৰ্বে এক নম্বৰ স্থান জসপ্ৰীত বুমৰাহে এৰি দিবলগীয়া হৈছে আমি সকলোৱে জানো কিছুদিন আঘাতৰ বাবে টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি আছে জসপ্ৰীত বুমৰাহ জসপ্ৰীত বুমৰাহ আছিল টেষ্ট ক্ৰিকেটৰো এক বিশ্বৰ এক নম্বৰ বলাৰ এই মুহূৰ্তত যদি টেষ্ট ক্ৰিকেটৰ বলাৰ ৰেংকিঙত জসপ্ৰীত বুমৰাহৰ পইণ্ট চাই তেনেহ'লে পইণ্ট হৈছে 862 কিন্তু জসপ্ৰীত বুমৰাহক আগুৱাই জসপ্ৰীত বুমৰাহক পিছ পেলাই থৈ এই মুহূৰ্তত টেষ্ট বলাৰ ৰেংকিঙত আগুৱাই গৈছে অষ্ট্ৰেলিয়াৰ মিটচেল ষ্টাৰ্কৰ এই মুহূৰ্তত পইণ্ট হৈছে 872 অৰ্থাৎ জসপ্ৰীত বুমৰাহতকৈ মিটচেল ষ্টাৰ্ক 10 পইণ্ট আগুৱাই আছে আৰু টেষ্ট বলাৰ ৰেংকিঙত প্ৰথম স্থান ষ্টাৰ্কে দখল কৰিবলৈ সক্ষম হৈছে এই টেষ্ট বলাৰ ৰেংকিঙত 861 পইণ্টেৰে জসপ্ৰীত বুমৰাহতকৈ 1 পইণ্ট পিছত আছে 1 পইণ্ট পিছত থাকি তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ মেট হেনৰি আমি যদি চাওঁ 2024 চনৰ 7 ফেব্ৰুৱাৰী ইংলেণ্ডৰ বিৰুদ্ধে এটা টেষ্ট সিৰিজ ভাৰতৰ সেই সিৰিজটোত জসপ্ৰীত বুমৰাহৰ আছিল দুৰ্দান্ত প্ৰদৰ্শন আৰু সেই সিৰিজটোৰ পাছতেই জসপ্ৰীত বুমৰাহে টেষ্ট ক্ৰিকেটৰ এক নম্বৰ বলাৰ হৈছিল বিশ্বৰ তেতিয়াৰ পৰা জসপ্ৰীত বুমৰাহ টেষ্ট ক্ৰিকেটৰ এক নম্বৰ বলাৰ হৈ আছিল কিন্তু আঘাতৰ বাবে কিছুদিন টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছতেই জসপ্ৰীত বুমৰাহে এতিয়া নিজৰ সিংহাসনখন যেন এৰি দিবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ মিটচেল ষ্টাৰ্কক শেহতীয়াকৈ অষ্ট্ৰেলিয়াই বাংলাদেশৰ বিৰুদ্ধে খেলা টেষ্ট সিৰিজত মিটচেল ষ্টাৰ্কে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল সিৰিজটো ড্ৰ কৰাত ষ্টাৰ্কে যথেষ্ট অৱদান আগবঢ়াইছিল আৰু তাৰ পাছতেই ICC টেষ্ট বলিং ৰেংকিঙত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে মিটচেল ষ্টাৰ্কে এটা লক্ষণীয় হ'ব বুমৰাহে নিজকে আঘাতৰ পৰা সুস্থ কৰি কেনেদৰে পুনৰ এই টেষ্ট বলিং ৰেংকিঙৰ যিখন সিংহাসন সেই সিংহাসনখন পুনৰ নিজৰ নামত কৰিবলৈ সক্ষম হয়